ঘৰৰ ডাঙৰ ছোৱালীজনীক কোনেও নুসুধে আচলতে তাই কি বিচাৰে। মাথো ধৰি লোৱা হয় যে তাই সকলো বুজি পায়। ঘৰত যেতিয়া টকাৰ সমস্যাৰ কথাটো আহি পৰে তেতিয়াও তাই মনে মনে শুনি থাকে। মাকৰ যেতিয়া বেয়া সময় আহি পৰে তাই একো নোকোৱাকৈ সহায় কৰিবলৈ আগবাঢ়ি যায়। যেতিয়া দেউতাকজন মৌন হৈ থাকে তাই পৰিৱেশটো সামান্য কৰিবলৈ অপ্ৰাণ চেষ্টা কৰে। লাহে লাহে তাই নিজৰ প্ৰয়োজনবোৰ এফালে ৰাখি ঘৰখনৰ অনুভৱক অধিক গুৰুত্ব দিবলৈ ধৰে। সঁচা কথাটো ক'বলৈ গ'লে ঘৰৰ ডাঙৰ ছোৱালীজনীয়ে এইটো সময়ত কান্দিবলৈও নোৱাৰে। সেইবাবে তাই মাত্ৰ ভিতৰৰ পৰা নিমাত হৈ পৰে। আপোনাৰ কন্যাজনীয়ে আপুনি কৰা বিশ্বাসৰ কাৰণে বিপথে নাযায়। আচলতে তাইক বিশ্বাস নকৰিলেহে অন্তৰৰ পৰা ভাঙি যায়। এজন পিতৃয়ে নিজৰ ছোৱালীজনীক প্ৰতিটো সমস্যাৰ পৰা ৰক্ষা কৰিবলৈ বিচাৰে। সেয়েহে কেতিয়াবা বাধা দিয়ে, কেতিয়াবা অলপ গালিগালাজো কৰে, কেতিয়াবা আনকি কঠোৰ হৈ পৰে। আৰু ছোৱালীজনীয়ে বুজি পায় যে দেউতাকে তাইক বাধা দিছে। তাই অনুভৱ কৰে, কিন্তু তাই কেতিয়াও বেয়া ৰাস্তাত নাযায়। কাৰণ তাই জানে যে ঘৰখনত এনেকুৱা এজন ব্যক্তি আছে যিয়ে তাইক অন্ধভাৱে বিশ্বাস কৰে। কন্যাজনীক তেওঁৰ শাসনে নহয়, দেউতাকৰ বিশ্বাসেহে ৰক্ষা কৰি যায়। কাৰণটো হ'ল, য'ত আস্থা থাকে তাতেই সন্মানৰ জন্ম হয়, মৃত্যুহৰ নহয়। কেতিয়াবা এনেকুৱা হৈছেনে যে ৰাতি ৩ বাজিবৰ হ'ল আৰু বিচনাত পৰি ফেনখনলৈ চাই ভাবিয়ে আছে আপুনি, কিন্তু আপোনাৰ হাতত কোনো উত্তৰ নাই। আপুনি অতিমাত্ৰা চিন্তা কৰিছে, তথাপিও আপোনাৰ মনটোৱে এইবিলাক কথা চিন্তা কৰিবলৈ এৰা নাই। আপোনাৰ পুৰণি কথা, অসম্পূৰ্ণ উত্তৰ, সফল নোহোৱা সপোনবোৰ, আৰু মনত এটাই প্ৰশ্ন, মোৰ লগত এনেকুৱা কিয় হয়? কিন্তু ধৈৰ্য ধৰক, সময় সদায় একেই নাথাকে। এদিন এই সকলোবোৰ কেৱল স্মৃতি হৈ পৰিব আপোনাৰ বাবে। কেৱল আপুনি সাহস হেৰুৱাব নালাগিব। এগৰাকী নাৰীক বুজাটো ইমান সহজ নহয়। নাৰীগৰাকী কোনো কিতাপ নহয় যে কেইটামান পৃষ্ঠা পঢ়িলে আৰু নাৰীগৰাকীক বুজি পাই গ'লো বুলি আপুনি ক'বলৈ পাৰিব। নাৰীগৰাকীও নিজৰ হৃদয়ত হাজাৰ হাজাৰ আশা মনত পুহি ৰাখে। ডাঙৰ হৈ অহাৰ লগে লগে নাৰীগৰাকীৰ কিছু আশা আকাংক্ষা মৰি যায়, সঁচা। নাৰীগৰাকীয়ে মৌন হৈ থাকিলে ইয়াৰ উত্তৰ এইটো নহয় যে নাৰীগৰাকী ভয়াতুৰ। সঁচা কথা ক'বলৈ গ'লে সম্পৰ্কটো ভাঙি যাব বুলি তেওঁ ভয় কৰে। নাৰীগৰাকীয়ে নিজৰ দুখ যন্ত্ৰণাবিলাক প্ৰকাশ কৰিবলৈ নিবিচাৰে। কাৰণ নাৰীগৰাকীয়ে নিজকে নহয়, সম্পৰ্কটোৰ লগতে ঘৰখন বচাবলৈ বিচাৰে। নাৰীগৰাকীৰ চকুৰ সামান্য আৰ্দ্ৰতা দুৰ্বল নহয়, বছৰ বছৰ ধৰি অন্তৰত দমন কৰি অহা প্ৰেমৰ সাগৰ। সমস্ত পৃথিৱীখনৰ ধন গোটাই লৈ আলেকজেণ্ডাৰে যেতিয়া এই পৃথিৱীখন এৰি থৈ গৈছিল তেতিয়া খালী হাতেৰে যাবলগীয়া হৈছিল। অৰ্থাৎ কোনেও লগত একো লৈ যাবলৈ নোৱাৰে। এই সম্পৰ্ক, টকা, ধন, মাটি, সম্পত্তি সকলো ইয়াতেই এৰি যাব লাগিব। বহুতে ভাবে আমাৰ পৰিয়ালটো কোনে চোৱা চিতা কৰিব, আমাৰ পিতৃ মাতৃক জীয়াই থকা অৱস্থাত কোনে স্বৰ্গ দেখুৱাব। সকলো কাম কৰক, কোনে মানা কৰিছে আপোনাক? কিন্তু আপুনি নিজকে কেতিয়া চিনি পাব? জীৱনটো গাধৰ দৰে সজাই নল'ব। গোটেই জীৱনটো কি কঢ়িয়াই লৈ ফুৰিব? নিজকো অলপ সময় দিয়ক। জীৱনটো অতি মূল্যৱান। সেইবাবে নিজৰ জীৱনটোক অমূল্য কৰি তোলক আপোনাৰ সাধ্য অনুসাৰে। যদি বুজিছে ভাল, অন্যথা আপোনাৰ কথা। নিজকে দুৰ্বল বুলি ভবাটোৱে আটাইতকৈ ডাঙৰ পাপ। কেতিয়াও চেষ্টা বন্ধ নকৰিব, কাৰণ সময় যিকোনো সময়তে সলনি হ'বলৈ পাৰে। যদি অভ্যাস সলনি নকৰে তেন্তে সময় কেতিয়াও সলনি নহ'ব। যদি কোনো পথে আপোনাক ভয় খুৱাইছে তেন্তে বুজি লওক যে আগলৈ আপোনাৰ বাবে অপেক্ষা কৰি আছে সুন্দৰ এটা সফলতাই। আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু আন কোনোৱেই নহয়, আপোনাৰ বিচৰণকাৰী মনটোহে। পৰাজয়ৰ অৰ্থ শেষ নহয়, বৰঞ্চ নতুন ধৰণৰ এটা আৰম্ভণিহে। সংগ্ৰামখন কেৱল সেইজনেহে বাছি ল'ব পৰাৰ ক্ষমতা আছে যাৰ যুঁজাৰ ক্ষমতা থাকে। বিয়াৰ আগতে প্ৰেম সহজ যেন লাগে। ঘণ্টাৰ পিছত ঘণ্টা কথা পাতি ইজনে সিজনক সৰু সৰু কিছুমান উপহাৰ দি আচৰিত কৰি তোলে। কিন্তু বিয়াৰ পিছত প্ৰেমৰ লগে লগে দায়িত্বও আহি পৰে। এতিয়া কেৱল হৃদয়খনেই নহয়, ঘৰখনো পৰিচালনাৰ দায়িত্ব পালন কৰিবলগীয়া হয়। কেতিয়াবা টকাৰ টেনচন, কেতিয়াবা পৰিয়ালৰ আশা, কেতিয়াবা সময়ৰ অভাৱ। আৰু এনেকৈ লাহে লাহে মই তোমাক ভাল পাওঁ শব্দটোৰ পৰিৱৰ্তে ক'বলগীয়া হয় জান বুজিবলৈ চেষ্টা কৰা না। সঁচা কথাটো হ'ল, প্ৰেম কেতিয়াও শেষ নহয়, কেৱল মাত্ৰ ইয়াৰ কোৱাৰ ধৰণবিলাকহে সলনি হৈ যায়।